হয় চাওক ৰাজদীপ, এতিয়া পোহৰ ওলাইছে। ৰ'দ আজি কেনি গ'ল বুলি এদিন চিঞৰি উঠা শিল্পীগৰাকীয়ে, যিয়ে কেতিয়াও এন্ধাৰ হ'ব খোজা নাছিল, সেই শিল্পীগৰাকীয়ে নীৰৱে নিতালে শুই আছে। কিন্তু তাৰ পিছতো দেখা গৈছে যে এতিয়াও শত সহস্ৰজনে তেওঁৰ নশ্বৰ শৰীৰৰ ওচৰত এপলক থিয় হৈ এবাৰ দৃষ্টি দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে এইদৰে ভিৰ কৰি আছে। সীমা সংখ্যা নাই, অগণন মানুহ আৰু মানুহ। এই জনসমুদ্ৰই প্ৰিয় শিল্পীগৰাকীক বিদায় দিবলৈকে আগবাঢ়ি আহিছে। 4 ঘণ্টা, 6 ঘণ্টা, 8 ঘণ্টা সময় ধৰি দীঘলীয়া শাৰীত থিয় হৈ আছে। জুবিন গাৰ্গক য'ত শুৱাই ৰখা হৈছে সেই স্থানলৈ আহিবৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। আৰু এতিয়া প্ৰায় 4 বাজিব হ'ব আৰু 10 মিনিট পিছত 4 বাজিব। পোহৰ ওলাইছে, কিন্তু এতিয়াও সকলোৱে একে ধৰণৰ এটা আগ্ৰহেৰে হেঁপাহেৰে ৰৈ আছে। মই অকণমান কথা পাতিম, অকণমান জুবিন গাৰ্গৰ বিষয়ে আজি আহক কথা পাতিম। আপোনালোকেও আহিছে, ক'ৰ পৰা আহিছে আপুনি? আমি শিৱসাগৰ শিৱসাগৰৰ পৰা আহিছে। আহক অকণমান কথা পাতোঁ, জুবিন গাৰ্গৰ কথা পাতোঁ। জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গৰ বিষয়ে কথা পাতোঁ। জুবিন গাৰ্গক সকলোৱে ভাল পায়, আপুনি ভাল পায় নিশ্চয়? হয়, কিমান সময় অপেক্ষা কৰিব? অপেক্ষা মানে বহুত দেৰি অপেক্ষা কৰিব লগা হৈছে। আৰু লগতে আপোনাৰ গধূলি এবাৰ আহিলোঁ, সোমাব নোৱাৰিলোঁ, ট্ৰাফিক কিবা কিবি সেইবোৰ। তাৰপাছত বাৰু তেখেতৰ আমি একেটা লাইনৰে মানুহ হয়, আমিও এক্টিং কৰোঁ, ডান্সৰ একেটা ক্ষেত্ৰৰে হয়। চবকে ফোন কৰোঁ, যাব পাৰিম নে কিবা পাৰিম। তেখেত 4টা বজাত আহি পাইছে, সোমাব পৰা নাই, আকৌ ৰিটাৰ্ণ হৈ গ'লোঁ। ভাবিলোঁ চাগে ৰাতি 11টা বজাত আহিলে চাগে মানুহখিনি কম হ'ব, এটলিষ্ট পাব্লিকখিনি শেষ হ'ব। কিন্তু নাই, পাব্লিকৰ যিখিনি মৰম জুবিনদাৰ প্ৰতি মানে দেখুৱাইতো আহিছিলে যেতিয়ালৈকে মানে জীয়াই আছিল তেখেত আজি নাইকিয়া হ'ল। তাৰপিছত মানে যিখিনি মৰম মানে আজি এতিয়ালৈকে মানে শেষ হোৱা নাই। আমি মানে আপোনাৰ 3-4 ঘণ্টা ৰৈহে সোমাব পাৰিছোঁ এতিয়া। তো আহিলোঁ, তথাপিও মানে কাষলৈ যাব এতিয়ালৈকে মানে পৰা নাই মানে। তো জুবিনৰ প্ৰতি যিখিনি মৰম ৰাইজৰ মানে অকল জীয়াই থকা টাইমলৈকে নহয়, তেখেত মানে যেতিয়ালৈকে মানে তেখেতৰ গান জীয়াই থাকিব তেতিয়ালৈকে তেখেত মানে অমৰ হৈ থাকিব। আৰু গানটো সদায় জীয়াই থাকিব। আমি আজিৰ প্ৰজন্ম, আমাৰ নেক্সট প্ৰজন্ম থাকিবই আৰু সদায় তেখেতৰ প্ৰতি মানে ক'ব ভাষাই নাই মানে। এতিয়া সকলোৰে মনত এই কথাখিনিয়ে সদায় গুঞ্জৰিত হৈ আছে যে আমি আছোঁ, আমাৰ মাজত গীতবোৰ অনুৰিত হৈ আছে। আমাৰ পিছৰ যিটো প্ৰজন্ম আহিব তেওঁলোকেও এই গীতবোৰ গুণগুণাব। জুবিন গাৰ্গ জীয়াই থাকিব। জুবিন গাৰ্গ কেতিয়াও মৃত্যু নহয়। জুবিন গাৰ্গৰ যি সৃষ্টি, সেই সৃষ্টি কেতিয়াও ম্লান নহয়। মই আৰু কথা পাতিম বিভিন্নজন এইদৰে। এতিয়াও আপোনালোকে দেখিব দীঘলীয়া শাৰী পাপন এতিয়াও ৰৈ আছে। সকলোৰে মৰমৰ পাপন দা এতিয়াও ৰৈ আছে। জুবিন গাৰ্গৰ নশ্বৰ শৰীৰৰ সন্মুখত এতিয়াও ৰৈ আছে পাপন। আৰু এইদৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ কাৰণে যিসকল আহিছিলে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে যিসকল আহিছিলে, তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষাৰত অৱস্থাত আছে। জুবিন গাৰ্গৰ বিষয়ে, জুবিন গাৰ্গক লৈয়ে কথা পাতি থকা হৈছে। আজি চাওক, এই স্থান টুকুৰালৈকে মই দেখুৱাইছোঁ য'ত জুবিন গাৰ্গক ৰাখি থোৱা হৈছে। সকলো এতিয়াও অকণমান আজি আমি কথা পাতোঁ, আহক। কেতিয়াৰ পৰা ৰৈ আছে জুবিন গাৰ্গৰ? আমি 3টা বজাৰ পৰা ৰৈ আছোঁ, কিন্তু এতিয়াও দৰ্শন হোৱাই নাই। আমি সেইকাৰণে ছাইডেৰে গুচি আহিব লগা হ'ল। ছাইডেৰে আহিছে, বিভিন্নজনে আচলতে। তথাপি আমি ইয়াৰ পৰা দেখা পাইছোঁ, আমি তাতে সুখী। ওচৰলৈকে এইফালেৰে আহিলে ওচৰলৈ যাব নোৱাৰি। হয়। আমি বহুত সময় ৰ'লোঁ তাতে, কিন্তু আহিলে চাগে দিনৰ 8 ৰাতিপুৱাই গ'ল হয়। ৰাতিপুৱাই গ'ল হয়। বহুত আগত যাব পৰা নাই। আমি ইয়াৰ পৰা দেখা পালোঁ, এই দূৰৰ পৰা দেখা পাই আছোঁ। সেইটোৱে আমাৰ আত্মসন্তুষ্টি। আমি জুবিন দাক ভাল পাওঁ, আমাৰ মনত আছে, আমাৰ অন্তৰত আছে, সেইটোৱে। এইদৰে আচলতে জুবিন গাৰ্গক লৈ সকলো এইদৰে এতিয়া ব্যস্ত হৈছে। চলচলীয়া চকু ৰাতিপুৱাৰ পৰা আমি দেখুৱাইছোঁ, কালিও আমি দেখুৱাইছোঁ, বিভিন্নজনে কান্দিছে। অকণমান আপোনালোকৰ লগত কথা পাতোঁ, জুবিন গাৰ্গৰ কথা পাতোঁ। চকু চলচলীয়া হৈ আছে আপোনাৰ, কওক। মই একো ক'ব নোৱাৰোঁ। এতিয়ালৈকে একো বিশ্বাসে কৰিব পৰা নাই। জুবিন দা যে আমাৰ মাজত নাই, একো ক'ব নোৱাৰোঁ। আৱেগিক হৈ সকলোৱে এইদৰে আচলতে কান্দি পৰিছে, চকু পানী টুকিছে। চকু পানী টুকাৰ পিছতো থিয় হৈ আছে, শেষ পৰ্যন্ত থিয় হৈ থাকিব, কাৰণ জুবিন গাৰ্গক ভাল পায়। কওক, আপুনি কওক। মানে অকণমান এৰেঞ্জমেণ্টটো মানে খুব ইনডিচিপ্লিন হৈছে। আপোনালোকে নিশ্চয় দেখিছে, অকণমান কৰিব পৰা স্ক'প আছিলে, কৰিলে এটলিষ্ট মানুহখিনিয়ে ভালদৰে হেৰি কৰিব পাৰিলেহেঁতেন। মানে সোমায়ে এণ্ট্ৰেঞ্চৰ পৰা সোমায়ে সোঁফালে যাব নে বাওঁফালে যাব মানে কনফিউজ হৈ মানুহ বহুতে ৰং ডিৰেকশ্যনত গুচি গৈছে মানে এইটো।
আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুত সিদ্ধাৰ্থ শৰ্মাৰ ৰোলটো সন্দেহজনক। গতিকে সিদ্ধাৰ্থ শৰ্মাৰ কিবা কৈছে হয়, সিদ্ধাৰ্থ শৰ্মাৰ ৰোলটো জুবিন গাৰ্গৰ একাউণ্টছত কিমান টকা আছে জুবিন গাৰ্গে জানে নে নাই হয়তো সন্দেহ আছে মানুহৰ। এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টছ ইমান টকা ক'ৰ পৰা আহিলে? শুনামতে তদন্তৰ কথা ওলাইছে এতিয়া, হয়তো মুখ্যমন্ত্ৰীয়ে তদন্তৰ শুনামতে হোটেল খুলিব। এতিয়া কথাটো হ'ল কি, কেছ মামলা চলামতেই মানুহ হাৰি যোৱাই আমি দেখা পাওঁ। সেইটো হ'ব নালাগে। মানে সিদ্ধাৰ্থ শৰ্মাৰ ৰোলটোৰ ওপৰত পুৰা তদন্ত হ'ব লাগে। তাৰ এই সম্পত্তি ক'ৰ পৰা কেনেকৈ আহিলে, জুবিন গাৰ্গৰ কিমান টকা আছে, এই গোটেই বস্তুখিনি কিন্তু ভালদৰে তদন্ত নহ'লে মানে অসমবাসীয়ে ক্ষমা নকৰিব। ধন্যবাদ। সুন্দৰ কথা কৈছে, তেওঁ জুবিন গাৰ্গক স্মৰণ কৰিছে। তাৰ লগে লগে অকণমান আমি কথা পাতোঁ। জুবিন গাৰ্গক লৈ কথা পাতিছোঁ। এনেদৰে ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ আছে। অকণমান কথা পাতি লওঁ, অকণমান আমি জুবিন গাৰ্গ সকলোৱে আহিছে ঘণ্টাৰ পিছত ঘণ্টা দীঘলীয়া শাৰীত থিয় আছে। একেবাৰে কষ্টৰ এটা মুহূৰ্ত। মই একো ক'ব নোৱাৰিম মানে আমাৰ যিখন মূৰৰ ওপৰত ছাটখন থাকে যেনেকৈ সেইখন আজি ভাগি পৰিলে। আৰু একচুৱেলি মই যেতিয়া মানে ইণ্ডাষ্ট্ৰীৰ এনকেৰ একদম শেষৰ সময় চিডিৰ সময়ত আহিছিলোঁ, তেতিয়া যেতিয়া মোক চিনাকি কৰাই দিছিলে জুবিনদাৰ আগত, তেতিয়া জুবিনদাই সুধিছিলে তোৰ নাম কি? মই কৈছিলোঁ মোৰ নাম গীতালি। তই লি বংশ উদ্ধাৰ কৰিব আহিছ। তেনেকুৱা ধৰণৰ এজন মানুহ। আৰু যেতিয়াই মোক গান, তেখেতৰ গান, মোৰ এলবামৰ গান গোৱাব হওক বা তেওঁক ষ্টুডিঅ' পোৱা হওক, তেওঁ সদায় সোধে তই কি কাম কৰি আছ। সদায় সদায় উৎসাহ, সদায় সাহসটো হৈ থাকে। আজি পিতৃহাৰা হোৱা নিচিনা হৈছে মানে। আৰু মই ক'ব নোৱাৰিম। আৱেগিক হৈ পৰিছে, সেই আৱেগৰ মুহূৰ্ত। গীতালি দেৱীও যথেষ্ট আৱেগিক হৈছে আৰু আৱেগিক হৈ তেওঁ এই কথাখিনি প্ৰকাশ কৰিছে। এনেদৰে আচলতে যিসকল আহিছে সকলোৰে মনত জুবিন গাৰ্গৰ প্ৰতি যি অনুৰাগ, জুবিন গাৰ্গৰ প্ৰতি যি বিশ্বাস, জুবিন গাৰ্গৰ প্ৰতি যি ভালপোৱা, জুবিন গাৰ্গৰ প্ৰতি যি অকৃত্ৰিম প্ৰীতি, সেই প্ৰীতি প্ৰকাশ পাইছে সকলোৰে। আৰু সেইবাবে ঘণ্টাৰ পিছত ঘণ্টা সেইদৰে অপেক্ষাৰত অৱস্থাত আছে। আমাৰ ডেকা বন্ধু কেইবাজনো আছে, মই অকণমান কথা পাতিম। আমাৰ কেমেৰাটো এইফালে আছে, সন্মুখৰ ফালে আছে। ক'ৰ পৰা আহিছে আপোনালোকে? আমি ইয়াৰে ৰঙিয়াৰ পৰা। জুবিন গাৰ্গক লৈ কিমান সময় থিয় হ'ব লগা হ'ল? সময় এতিয়া আমি দিনৰ 12টা বজাতে আহিছিলোঁ। দিনৰ 12 বজাতে আহিছিলোঁ। হয়, এতিয়া লগ পালোঁ, দাদাক এবাৰ চালোঁ। আমাৰ হিয়ামাৰ আমঠু অসমৰ জুবিন দা আজি শেষবাৰৰ বাবে চালোঁ। দাদা গুচি গ'ল, আমাক কন্দুৱাই গুচি গ'ল। কি ক'ম আৰু, দাদাৰ স্মৃতি আমি জীয়াই ৰাখিম সদায়। আশা কৰোঁ তেওঁ আৰু এনেকৈ আৰু কোনোবা জন্মত আৰু এনেকৈ লগ পাম তেওঁক। বাকী আমি সদায় জুবিন অনুৰাগী হৈ থাকিম। তেওঁক পাৰিব নোৱাৰি। কোনোবা এটা ক্ষণত পুনৰ জুবিন গাৰ্গক লগ পাব। অনুৰাগীসকলৰ দৃঢ় বিশ্বাস, জুবিন গাৰ্গ হেৰাই নাযায়, জুবিন গাৰ্গৰ গীত হেৰাই নাযায়, জুবিন গাৰ্গৰ সৃষ্টি হেৰাই নাযায়। কোনোবা নহয় কোনোবা এটা জনমত তেওঁলোকে পুনৰ লগ পাব। এয়াই হয়তো এগৰাকী শিল্পী সত্তা আৰু তেওঁৰ অনুৰাগীসকলৰ মাজৰ যি সম্পৰ্কৰ গাঢ়তা, সেই গাঢ়তাক হয়তো প্ৰকাশ কৰিছে। কাৰণ বিশ্বাসেৰে কৈছে, প্ৰত্যয়েৰে কৈছে, কোনোবা নহয় কোনোবা ক্ষণত পুনৰ লগ পাব জুবিন গাৰ্গক। আৰু আছে, আৰু বিভিন্নজন আছে, কথা পাতিম। কাৰণ জুবিন গাৰ্গৰ মানে এনেদৰে সম্পৃক্ত হৈ আছে সকলো। অকণমান আপোনালোকৰ লগত কথা পাতিম। ক'ৰ পৰা আহিছে? হয়, কি ক'ম আৰু, ক'বলৈতো একো ভাষাই নাই। গোটেই আজি অসমবাসীয়ে চকু পানী ওলাই আছে। আৰু কি ক'ম আৰু, বুকুখন একদম বিষাই গৈছে। লাষ্ট টাইম তেওঁক দেখিছোঁ, খুবেই ভাল লাগিলে। এটলিষ্ট প্ৰণাম জনাব পাৰিছোঁ তেওঁক। বহুতেই দুখ লগা। ক'ৰ পৰা আহিছে? মইতো পাঞ্জাবাৰীত থাকোঁ, পাঞ্জাবাৰীৰ পৰা আহিছোঁ। কিমান সময় থিয় হ'ব লগা? আমি 11টাত ওলাইছিলোঁ, 12টাৰ পৰা 10টা মানৰ পৰা চাগে আমি সোমালোঁ। মানে মই ধৰক 11টা মানৰ পৰা সোমাইছোঁ আৰু 11মান বজাৰ পৰা সোমাই এতিয়া 4 বজা। এতিয়া ওলাইছোঁ। তথাপি জুবিন গাৰ্গক এবাৰ চাব। বাপৰে, সৌভাগ্য এইটো পালোঁ যে তেওঁক এটলিষ্ট লাষ্টত আমি দেখা এবাৰ, সেইটোৱে আমাৰ কাৰণে। মানে এই যিটো মানে দেখিছোঁ মানে
বহুত মানে হেৰি হৈ আপোনাক কি ক'ম আৰু মানুহৰ মৰম, তেওঁৰ প্ৰতি যিটো মৰম ভাল পোৱা, কেনেকৈ মানুহবিলাক বাগৰি ভোটৰ দৰে আহিছে নিশ্চয়। আৰু বহুত বিষাদময় পৰিস্থিতি, বহুত বেয়া লাগিছে। তথাপিতো এনেকৈ তেখেতক হেৰি দিব পৰা কাৰণে, দিয়াৰ কাৰণে বহুত চৰকাৰৰ ওপৰতো ধন্যবাদ। সেইটোৱে আৰু ঠিক আছে। বিভিন্নজনে আৱেগিক হৈ চকুলো টুকি বিদায় দিবলৈ আহিছে শিল্পীগৰাকীক। বিভিন্নজন আহিছে যিয়ে এতিয়াও কথা ক'ব পৰা নাই। এয়া চাওক, এগৰাকী মই দেখুৱাইছোঁ কান্দি কাটি ওলাই গৈছে, কাৰণ জুবিন গাৰ্গক দেখিছে কান্দি কাটি ওলাই গৈছে। এনেধৰণে আচলতে বুজাবলগীয়া হৈছে, কোনোবাই কাৰোবাক বুজাবলগীয়া হৈছে যে জুবিন গাৰ্গ এইখিনি মুহূৰ্তত আমাৰ মাজত নাই, এই সত্যটোকো যেন মানি ল'ব খোজা নাই। এনেদৰে আচলতে জুবিন গাৰ্গৰ প্ৰতি যি মৰম, জুবিন গাৰ্গৰ প্ৰতি যি অনুৰাগ, সেই অনুৰাগ তেওঁলোকে প্ৰকাশ কৰিছে। আমি আৰু কথা পাতিম, বিভিন্নজন আছে উপস্থিত ইয়াতে। আৱেগিক সময়খিনিত সকলোৱে জুবিন গাৰ্গৰ বিষয়ে কথা পাতিছে। মই যদি সম্ভৱ হয় আৰু অকণমান আগলৈ যাম, বহুখিনি ৰ'লোঁ। মই অকণমান নিৰ্মালী বাইদেউৰ কথা কৈছোঁ, আপোনালোকৰ লগত মই অকণমান কথা পাতোঁ। নিৰ্মালী বাইদেউ অকণমান আগলৈ আহকচোন, অকণমান আগলৈ আহক। এয়া চাওক, কোনোবাই প্ৰণাম কৰিছে, দূৰৰ পৰাই প্ৰণাম কৰিছে এইদৰে জুবিন গাৰ্গৰ ওচৰত। খুব আৱেগিক সময় সকলোৰে কাৰণে। জুবিন গাৰ্গৰ সৈতে কিদৰে সম্পৃক্ত হৈ আছিল? প্ৰথমটো আমাৰ উশাহ নিশাহবোৰ গৈছে, আমাৰ সুখবিলাক গ'ল, আমাৰ মুখৰ হাঁহি গ'ল। এনেকুৱা লাগিছে জীৱনৰ ৰঙে গুচি গ'ল। আৰু জুবিনবিহীন এনেকুৱা এটা দিন আমাৰ জীৱনকালত এনেকুৱা দিন দেখিব পাম বুলি কেতিয়াও সপোনতো ভবা নাছিলোঁ। আৰু আচলতে কিবা ক'বলৈ একো ভাষা নাই। এতিয়া আমি কিছুমান কথা শুনি আছোঁ, গতিকে এইটো বিচাৰিছোঁ, যদি কিবা অন্যায় হৈছে, তেওঁৰ লগত যদি কিবা এটা অন্যায় হৈছে, তাৰ কাৰণে কিন্তু দোষীয়ে পূৰা শাস্তি পাব লাগে। মই সেইটো বিচাৰিছোঁ, যিটো অন্যায় হৈছে তাৰ উচিত তদন্ত হওক, সেইটোৱে বিচাৰিছোঁ এইটো সময়ত। আৰু জুবিন য'ত আছে, এই কথাখিনিক লৈ যথেষ্টখিনি সন্দেহ শংকা প্ৰতিগৰাকী অনুৰাগীৰ মনত আছে। সকলোৱে সত্যতাটো বিচাৰিছে, প্ৰতিটো কথাই যাতে পোহৰলৈ আহে সেই কথাখিনি বিচাৰিছে। সেইটোৱে। আৰু অন্যায় হৈছে যদি, আৰু আমি যেতিয়া যিখিনি দেখিছোঁ, বা আমাৰো কিছুমান আমাৰ মানে বিচাৰ বুদ্ধি আছেতো, গতিকে যিটো হৈছে এইটো হ'ব নালাগিছিলে। গতিকে দোষীয়ে উচিত শাস্তি পাবই লাগিব। অসমবাসীয়ে কোনো অসমীয়াই এইটো কথাত এৰি নিদিয়ে। আৰু জুবিন আমাৰ হৃদস্পন্দন, আমাৰ হাৰ্টবিট। আমাৰ এইকেইদিন এনেকুৱা লাগিছে আমাৰ যেন গোটেই পৃথিৱীখনে ভাঙি গ'ল, গোটেই পৃথিৱীখন স্তব্ধ হৈ গ'ল। গতিকে এইটো দিন আমাৰ দেখিবলগীয়া নাছিলে। আৰু এতিয়া সি য'ত আছে শান্তিত নিশ্চয় নাই, যিহেতু তেওঁলোকৰ অন্যায় হৈছে। অতি সোনকালে মই ইয়াৰ কিবা এটা উচিত হেৰি হোৱাটো বিচাৰিছোঁ। সকলোৰে এইদৰে বেদনাহত মন লৈ সকলো আগবাঢ়িছে। বহুতে আমাৰ লগত কথা পাতিব পৰা নাই, চকু পানী টুকিছে। নিৰ্মালী বাও চকু পানী টুকিছে এইখিনি মুহূৰ্তত, আৱেগিক সকলো। আৰু আমি বিভিন্নজনৰ লগত কথা পাতি থকাৰ সময়তে দেখা গৈছে যে এই যি আৱেগ আমি সকলোৰে মুখত চকুত দেখিছোঁ। ঘণ্টাৰ পিছত ঘণ্টা থিয় দেখিছোঁ, 1টা বজাৰ পৰা লাইনত থিয় হৈ মৰমৰ জুবিন দাক দেখা পালোঁ। সেই সৌভাগ্যকণ জীৱনত চাগে কেতিয়াও নহ'ব নেকি। মায়াবিনী এতিয়াও বাজি আছে এই স্থানত। মায়াবিনীৰ সুৰত বহুতে এতিয়াও গুণগুণাই আছে। আৰু সকলোৱে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। চাৰি বজাৰ দৃশ্য এয়া। অমৰেন্দ্ৰ ডেকা, আপুনি লাইনত থকা সেই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বকৈ উপস্থিত হৈছে মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সভাপতি উৎপল শৰ্মাই এয়া জুবিন গাৰ্গৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি আপোনালোকক দেখুৱাইছোঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এয়া জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। তাৰ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সভাপতি উৎপল শৰ্মাই এয়া শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক। শেষবাৰৰ বাবে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই থৰ লাগি সেই জুবিন গাৰ্গৰ
দেহটোলৈ চাই ৰৈছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ আৰু পুনৰবাৰ অমৰেন্দ্ৰ ডেকাৰ কাষলৈ আপোনালোকক লৈ গৈছোঁ হয় চাওক এইখিনি মুহূৰ্তত মই য'ত উপস্থিত আছোঁ ইয়াৰ পৰা কান্দি কাটি ওলাই আহিছে বিভিন্নজন আৰু জুবিন গাৰ্গৰ প্ৰতি যি ভালপোৱা এই ভালপোৱা সকলোৰে মনত আছে ভিতৰত পাপন দা এতিয়াও বহি আছে অনুৰাগীসকল আহিছে শ্ৰদ্ধা নিবেদন কৰিছে এটুপি চকুলো টুপিছে আঁতৰি গৈছে জুবিন গাৰ্গৰ কাৰণে এটুপি চকুলো জুবিন গাৰ্গৰ কাৰণে উজাগৰি নিশা এয়া জুবিন গাৰ্গৰ প্ৰাপ্য বিগত 2-3টা দশকত জুবিন গাৰ্গে আচলতে যিদৰে অসমীয়া সংগীতক নতুন মাত্ৰা দিলে যিদৰে অসমীয়া সংগীতৰ ক্ষেত্ৰখনক এক নতুন পৰ্যায়লৈ লৈ গ'ল উচ্চ পৰ্যায়লৈ লৈ গ'ল যিদৰে জুবিন গাৰ্গে আমাৰ পুৰণি গীত মাতবোৰ লোকগীতসমূহক নতুনকৈ সজাই পৰাই পুনৰ জনপ্ৰিয় কৰিলে যিদৰে জুবিন গাৰ্গে অনামিকাৰ পৰা আৰম্ভ কৰি মায়া শব্দ ৰং জুবিনৰ গান যন্ত্ৰ মুখা ৰুমাল কিং আদি বিভিন্ন এলবামেৰে এক নতুন মাত্ৰা দিলে সেইগৰাকী জুবিন গাৰ্গ বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা সুৰকাৰ কণ্ঠ নিগৰুৱা জুবিন গাৰ্গ এই মিঠা কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ এতিয়া নিৰলে নিতালে শুই আছে গতিকে অনুৰাগীসকল আহিছে তেওঁৰ ওচৰত আৰু অনুৰাগীসকল আহি এইদৰে শ্ৰদ্ধা নিবেদন কৰিছে আমি আৰু কথা পাতিম বিভিন্নজনৰ আৱেগিক মুহূৰ্তবোৰ আমি ধৰি ৰখাৰ চেষ্টা কৰিছোঁ বাইদেউ আপুনি ক'ৰ পৰা আহিছিলে আমি মৰিগাঁৱৰ পৰা আহিছোঁ হয় কেইটা বজাত আমি 4টা বজাতে আহিলোঁ 4টা বজাত আহিছে আৰু এতিয়া 4টা বাজিছে 12 ঘণ্টা আপুনি কিয় হয় হয় মোৰ ছোৱালী আহিছে এইফালে কিয় হোৱাচোন কিয় হোৱা এইফালে কেমেৰাটো আছে আমি উল্টা হৈ আছোঁ নহ'লে মানে শুনো বহুত বহুত ভাল পাওঁ বহুত তাৰ চব গান শুনো বহুত দূৰৰ পৰা আহিছোঁ মানে আশা কৰি আছোঁ নগো ৰাতিপুৱাৰ পৰা ৰখিয়ে আছোঁ লাইনত আজি পাই গ'লোঁ কেইটা বজাৰ পৰা ৰৈ আছে ৰাতিপুৱাৰ পৰা ৰখিয়ে আছোঁ 4টা বজাৰ পৰা আবেলি 4টা বজাৰ পৰা নহয় দিনৰ ৰাতিপুৱা 4টা বজাৰ পৰা ইমান হেৰি ঠেলা হেঁচাটো আহি পাইছোঁ তথাপি পাইছোঁ যেন কিমান ঘণ্টা ৰ'লা বহুত টাইম ৰখিছোঁ হিচাপ নাই প্ৰায় 8-9 ঘণ্টা 10 ঘণ্টামান ৰৈছোঁ ৰৈ দিছোঁ মাথা চাথা ঘূৰাই গৈছে তথাপিও এবাৰ লাষ্ট এবাৰ দেখিলোঁ ফাইনেলি দেখিলোঁ সেইটোৱে সন্তুষ্টি এবাৰ দেখিলে বহু সময় থিয় হোৱাৰ পিছত এবাৰ জুবিন গাৰ্গক দেখিছে তাতকৈ যেন সন্তুষ্টিৰ কথা তাতকৈ এই মুহূৰ্তত প্ৰশান্তিৰ কথা একোৱেই নাই শিল্পীগৰাকী নীৰৱে নিতালে শুই আছে শিল্পীগৰাকীৰ কাষত আহি দুদণ্ড সময় তেওঁলোকে পাৰ কৰিছে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে এইখিনি কথাৰ কাৰণে যেন তেওঁলোক ঘণ্টাৰ পিছত ঘণ্টা শাৰী পাতি থিয় হৈ বিয়াহে এটা উজাগৰি ৰাতি কটাবলৈ প্ৰস্তুত হৈয়ে আহিছে কাৰণ প্ৰিয়তম শিল্পীগৰাকীক বিদায় দিবলৈকে আহিছিল আৰু এয়াই এইখিনি মুহূৰ্তৰ ছবি এয়াই এইখিনি মুহূৰ্তৰ আচলতে এই স্থানৰ ছবি আৰু এই স্থানত সকলোৱে এইখিনি মুহূৰ্তত এনেদৰে বিদায় লৈছে হা চবে ক'ব পাৰিব এইফালে একদম মই বহুত ক'ব লগা আছে জয় জুবিন দা এজন এনে মানুহ আছিল তেওঁ গানেদি নহয় তেওঁ দুখীয়াক বহুত সহায় কৰিছিল আজি জুবিন দাক দেখা পোৱা নাই লগ পোৱা নাই একাপ চাই খাই পোৱা নাই ক'তো জুবিন দাৰ লগত যাই পোৱা নাই কিন্তু জুবিন দা মৰা বুলি কোৱাৰ পাছত অন্তৰখনে এনেকুৱা কান্দছে কিয় কান্দছে কি সম্পৰ্ক জুবিন দাৰ লগত আমাৰ তেওঁৰ গানেদি আমাক অন্তৰখন অলৰেডি আমাক চুই গৈছে জুবিন দাক কোনোদিন আমি বাস্তৱত দেখিয়ে পোৱা নাছিলোঁ লাগ পাই পোৱা নাই চুই পোৱা নাই কথা কৈ পোৱা নাই কোনোদিন আমি জুবিন দাক সেই ক্ষেত্ৰত আমাক জুবিন দাই আমাক অন্তৰত এনেকুৱা গানৰ মাজেদি ঠাইটো দি গ'ল
গানৰ মাজেদি আমাৰ হৃদয় এখন চুই গৈছে সেইকাৰণে আজি বিশাল ইয়াৰে এই 50 নহয় 20% মানুহে জুবিন দাক দেখা পোৱা নাই ওচৰৰ পৰা বা লগ পোৱা নাই কিন্তু ইমান বিশাল মানুহ কিয় আহিছে তেখেতৰ গানেদিয়ে আমাৰ অন্তৰখন চুই গৈছে চুই গ'ল গানেৰে জীৱন জিদি গ'ল আৰু সেইকাৰণে এটা গানেৰে তেওঁ আচলতে এইদৰে গৈছে আপুনি কিবা এটা ক'ব খুজিছিলে অকণমান মনত পৰিছে জুবিন গাৰ্গৰ বিষয়ততো একো ক'ব লগা নাই সকলো ৰাইজ পাগল সকলো মানুহ আমিবিলাক পাগল কিন্তু আমি এটা কথাই বিচাৰোঁ যে যোন দোষী যাৰ কাৰণে আজি এই ঘটনাটো হ'ল উচিত শাস্তি পাব লাগে আৰু তেওঁলোকক ফাঁচি দিব লাগে আমি এইটো বিচাৰিম এয়া আবেগ কিন্তু জুবিন গাৰ্গৰ লগত যি সংঘটিত হৈছে সেই ঘটনাৰ উচিত তদন্ত সকলোৱে দাবী কৰিছে এই ঘটনাৰ প্ৰতিটো কথাই পোহৰলৈ অহাটোৱে সকলো অনুৰাগীৰ প্ৰতিজন অসমীয়াৰ এটা দাবী আৰু সেই কথাটো জনাৰ সকলোৰে অধিকাৰ আছে এইদৰে জুবিন গাৰ্গে এইদৰে সকলোকে মোহাচ্ছন্ন কৰি ৰাখিছিল আৰু সেইকাৰণে জুবিন গাৰ্গৰ কাষত এইদৰে ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ সকলোৱে দুদণ্ড সময় থিয় হোৱাৰ কাৰণে এপলক ওচৰৰ পৰা চোৱাৰ কাৰণে এবাৰ চুই চোৱাৰ কাৰণে সকলোৱে ব্যাকুল হৈ পৰিছে আৰু এই ব্যাকুলতা দেখা গৈছে ইয়াত এই ব্যাকুলতাৰ কাৰণে এনেদৰে এই ব্যাকুলতাৰ কাৰণে এইদৰে ৰৈছে সকলোৱে মই আকৌ কৈছোঁ কান্দি কাটি বিভিন্নজন ওলাই আহিছে চকুলো টুকিছে বিভিন্নজনে আৰু জুবিন গাৰ্গৰ প্ৰতি মৰম শ্ৰদ্ধা নিবেদন কৰিছে আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ এইখিনি মুহূৰ্তত আমি এটা কথাই ক'ম যে শিল্পীগৰাকীৰ যি সৃষ্টি সেই সৃষ্টিক এই সময়ছোৱাত সকলোৱে মনত কৰিবৰ কাৰণে যত্ন কৰিছে এটা কথা পাতোঁ জুবিন গাৰ্গক জুবিন গাৰ্গৰ কাৰণে এতিয়া বিভিন্নজনে আচলতে কথা ক'ব খোজা নাই বিভিন্নজনে কথা ক'ব পৰা অৱস্থাত নাই আৰু সামগ্ৰিক পৰিস্থিতি চাওক এতিয়াও একেই ভিৰ একেই জনসমুদ্ৰ একেই বীৰ দি বাট নোপোৱা অৱস্থা জুবিন গাৰ্গৰ কাষত অনুৰাগীৰ একেই ব্যস্ততা একেই আৱেগ সকলো থিয় হৈ আছে সকলোৱে দীঘলীয়া শাৰীত থিয় হৈ ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে নিউজৰ ক'ব একদম বটলা মেনেজমেণ্ট হয় একেবাৰে মানুহবোৰ মৰি মাজত কিমান ল'ৰা ছোৱালী হেৰি হৈছে নহয় মোক ৰেকৰ্ড কৰিব নালাগে আপোনালোকে নিজৰ খবৰ দিব একদম থাৰ্ড ক্লাছ মেনেজমেণ্ট হয় জুবিনে ঢুকুৱা কিমান দিন হ'ল তেওঁলোকৰ ইমানখিনি সময় পাব লাগিছিলে যে তেওঁলোকে এটা ভালকৈ এটা হেৰি কৰক যাতে জুবিনক আমি সুন্দৰভাৱে মানে আমি চাব পাৰোঁ কিন্তু একদম থাৰ্ড ক্লাছ মেনেজমেণ্ট হয় সীমান্ত শেখৰ ডাঙৰীয়া একেবাৰে ছাইডৰ পৰা মানে নিজাকে VIP দৰে আহি গৈছে আৰু আমি মক্কেলৰ নিচিনা লাইন পাতি পেলাই আহিছোঁ বাচ্ছাক থৈ আহিছোঁ কিন্তু তেওঁৰ পৰা VIP ট্ৰিটমেণ্টটো যিটো থাকে তাৰমানে যদি CMA ঘোষণা কৰিছে যে VIP একো ট্ৰিটমেণ্ট দিব নালাগে কিন্তু তেওঁ তাৰপিছতো লাইন বেলেগকৈ আহিছে এইটো কি হয় সীমান্ত শেখৰ আৰু তেওঁৰ ফেমিলি একদম VIP কালচাৰটো কেলে আছে আৰু জুবিনটোতো VIP বেয়া পাইছিলে তেওঁ আমাৰ কমন মানুহ আছিলে তে ইমান বটলা এৰেঞ্জমেণ্ট কেলে দিছ কুৱেশ্যন ইজ ফৰ হিমন্ত বিশ্ব শৰ্মা আপুনি কিমান সময় থিয় হ'ব লগা হৈছে 6.5 ঘণ্টামান আছো আৰু মাজতো কিমান মানুহৰ মাথা ঘূৰাইছে না পানীৰ ব্যৱস্থা আৰু এই ডাঙৰ হোৰ্ডিং দিছে বতাহ নাই মানুহবোৰ কেনেকৈ উশাহ নিশাহ না পানীৰ কিবা হেৰি আছে পানীওতো আমি আনিব পৰা নাই ইমান দূৰৰ পৰা লাইনত আছো একদম থাৰ্ড ক্লাছ মেনেজমেণ্ট হৈছে আহিছোঁ ইমান কষ্ট কৰিছোঁ একমাত্ৰ জুবিনৰ কাৰণে কাৰণ কি জুবিন আমাৰ মানুহ আছিলে থেংক ইউ ক্ষোভ ব্যক্ত কৰিছে জুবিন অনুৰাগীয়ে তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কৈছিল যে যিটো VIPৰ সংস্কৃতি সেই VIPৰ সংস্কৃতিটো সৰু সজাইত ভোগেশ্বৰ বৰুৱা এথলেটিক ষ্টেডিয়ামত অন্তত নহ'ব সেয়া মই হ'বলৈ নিদিওঁ সাধাৰণ ৰাইজৰ দৰে সকলো যাব লাগিব বুলি কৈছিল কিন্তু সেই মুখ্যমন্ত্ৰীৰ কথা নৰজিল মুখ্যমন্ত্ৰীৰ কথা তেওঁৰেই শুৱেবাৰে ঘূৰি ফুৰা সীমান্ত শেখৰ তেওঁৰ পৰিয়াল তেওঁৰ পত্নী তাৰ সমান্তৰালকৈ এই অভিনেতা শিল্পী যিবোৰ গৈছে সেইবোৰে উলংঘা কৰিলে তেওঁলোকে VIP ট্ৰিটমেণ্ট লোৱা দেখি এতিয়া
ৰাইজৰ ক্ষোভ, ৰাইজৰ খং, কাৰণ মানুহে অপেক্ষা কিমান দেৰি কৰিব? সন্ধিয়া 5 বজাৰ পৰা এতিয়া 4:06 যেতিয়া মানুহে অপেক্ষা কৰিব লগা হৈছে, তাত খোৱা বোৱাৰ কথা বাদ দিয়ক, এটুপি পানীৰ কথা বাদ দিয়ক, যিবোৰ ঠেলা হেঁচা হৈছে, লৰা ধপৰা হৈছে, সেই পৰিৱেশত এই 8 ঘণ্টা 9 ঘণ্টা সময় থিয় হৈ থকাটো মানুহৰ বাবে সম্ভৱ নহয়। কিন্তু তথাপিও সকলো আওকাণ কৰি ৰাইজ অপেক্ষা কৰিছে, কাৰণ সেয়া জুবিন গাৰ্গৰ শেষ সময়, এয়া প্ৰাণৰ শিল্পীগৰাকীৰ শেষ সময়। এটা কফিনত অচিনা দেশৰ সাগৰৰ বুকুত চিৰনিদ্ৰাত মগন হোৱা সেই আপোন শিল্পীজনক লৈ অনা হৈছে, এটা কফিনত ভৰাই ৰখা হৈছে। শীততাপ নিয়ন্ত্ৰিত সেই কফিনটোত দুদিনৰ বাবে ৰাইজে চাব পৰাকৈ, ৰাইজে পুষ্পাঞ্জলি অৰ্পণ কৰিব পৰাকৈ, ৰাইজে গামোচাখন দি শেষ শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ চৰকাৰে ব্যৱস্থা কৰিছে। কিন্তু সেই ব্যৱস্থাটো কিয় বেমেজালি, সেয়াহে এতিয়া ৰাইজৰ প্ৰশ্ন। প্ৰতিগৰাকী ৰাইজে কৈছে জুবিন গাৰ্গ অমৰ, জুবিন গাৰ্গৰ স্মৃতি আমি সদায় বুকুত লৈ ফুৰিম। প্ৰতিগৰাকী অসমীয়াৰ মনত, প্ৰতিগৰাকী অসমীয়াৰ তেজত আৰু প্ৰতিগৰাকী অসমীয়াৰ উশাহত জুবিন গাৰ্গ সদায় জীয়াই থাকিব। জুবিন গাৰ্গক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অসমীয়াই লৈ যাব। জুবিন গাৰ্গৰ সেই যি ৩৮,০০০ গীত, সেই ৩৮,০০০ গীতে প্ৰজন্মৰ পিছত প্ৰজন্মক জুবিন গাৰ্গৰ বিষয়ে জনাত, জুবিন গাৰ্গৰ বিষয়ে বুজাত সহায় কৰিব। আজি আমি আছোঁ, কাইলৈ আমাৰ পিছৰ প্ৰজন্মটো থাকিব, তেনেকৈ প্ৰজন্মৰ পিছত প্ৰজন্ম আহি থাকিব, কিন্তু জুবিন গাৰ্গ সদায় জুবিন গাৰ্গ হৈ থাকিব। এই জুবিন গাৰ্গ এজনেই অসমে পাইছিল, যিজন জুবিন গাৰ্গক হেৰুৱাই গোটেই অসম আজি ৭২ ঘণ্টা উজাগৰে আছে। যিজন জুবিন গাৰ্গক হেৰুৱাই আজি ৭২ ঘণ্টাৰো অধিক সময় অসমে কেৱল চকু পানী টুকিছে। অসমৰ প্ৰতিগৰাকী ব্যক্তি যেন আজি অভিভাৱকহীন হৈ পৰিছে, প্ৰতিখন ঘৰতেই যেন এগৰাকী ঘৰৰ সদস্যৰ মৃত্যু হৈছে, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি য'ত হৈছে, ত'ত জুবিন গাৰ্গ কায়িকভাৱে হেৰাই গ'লেও জুবিন গাৰ্গৰ সৃষ্টিবোৰ কিন্তু কেতিয়াও যে হেৰাই নাযায়, সেই কথাৰ উমান ৰাইজৰ এই মৰম ভালপোৱা আৰু সঁহাৰিয়েই প্ৰমাণ কৰিছে।